শ্রীমদ্ভগবদ্গীতা দ্বিতীয় অধ্যায় সাংখ্যযোগ। সঞ্জয় উবাচ তম তথা কৃপয়াবিষ্ট মশ্রুপূর্ণকুলেক্ষণম বিসীদন্তমিদং বাক্য উবাচ মধুসূদনঃ। শ্রী ভগবান উবাচ কুতস্তকস্মলমিদং বিষমে সমুপস্থিতম অনার্যজুষ্টমসর্গম কীর্তিকরমর্জুন। ক্লৈবমাস্মগমঃ পার্থ নৈতত্তজ্জুপপদ্যতে ক্ষুদ্রম হৃদয় দৌর্বল্যম তত্তুত্তিষ্ঠ পরন্তপ। অর্জুন উবাচ কথম ভীষ্মমহং সংখ্যে দ্রোণঞ্চ মধুসূদন ঈশুভিঃ প্রতিযোৎস্যামি পূজার্হা পরিশোদন। গুরুণ হত্যা হি মহানুভাবান শ্রেयो ভোক্তুং ভৈক্ষ্যমপি ভোলোকে ইত্যার্থকামাংস্তু গুরুনি হৈব ভুঞ্জীয় ভোগান রুধির প্রদিগ্ধান ন চৈতদ বিদ্মঃ কতরন্য গরীয় যদ্বা জয়ম যদিবা ন জয়ুঃ। জানেব হত্যা ন জিজীবিষাম স্তেহবস্থিতাঃ প্রমুখে ধার্তরাষ্ট্রাঃ কার্পণ্যদোষোপহত স্বভাবঃ পৃচ্ছামি তাম ধর্মসংমূঢ়চেতাঃ। যচ্ছ্রেয়ঃ সনিশ্চিतं ব্রূহি তন্মে শিষ্যস্তেহং সাধীমাং तं প্রপন্নং ন হি প্রপশ্যামি মমাপনুদ্যাৎ। যচ্ছুকমুচ্ছ্বসনমিন্দ্রিয়াণাम् অবাপ্য ভূমভোষপত্নমৃদ্ধম রাজ্যম সুরানামপি চাধিপত্যম। সঞ্জয় উবাচ এবমুক্ত ঋষিকেশম গৌড়াকেশः পরন্তপঃ ন যৎস ইতি গোবিন্দ মুক্তা তূষ্ণীং বভূবহে। তমুবাচ ঋষিকেশः প্রহসন্নিব ভারত সেনয়োरुभयोर्मध्ये বিসীদন্তমিদং বচঃ। শ্রী ভগবান উবাচ অশোচ্যানন্যশোচস্ত্বং প্রজ্ঞাপদাংশ্চ ভাষসে গতাসুনো গতাসুশ্চ নানুশোচন্তি পণ্ডিতাঃ। ন তেবাহং জাতু নাশং ন ত্বং নেমে জনাধিপাঃ ন চৈব ন ভবিষ্যামः সর্বে বয়মতঃ পরম। দেহিনোऽস্মিन् যথা দেহে কৌমারং যৌবनं জরা তথা দেহান্তর প্রাপ্তির্ধীরস্তত্র ন মুহ্যতি। মাত্রা স্পর্শস্তু কৌন্তেয় শীতোষ্ণ সুখ দুঃখদাঃ আগমপায়িনোঃ নিত্যাস্তং স্থিতিক্ষস্য ভারত। যম হি ন ব্যথয়ন্তে তে পুরুষং পুরুষর্ষভ সম দুঃখ সুখম ধীরম সোহমৃতত্বায় কল্পতে। না সত বিদ্যতে ভাবো না ভাবো বিদ্যতে সতঃ উভয়োরপি দৃষ্টো হন্তস্তন য়স্তত্ত্বদর্শিভিঃ। অবিনাশী তু তদ্বিদ্ধি येन সর্বমিদং ততম বিনাশমব্যয়শ্চাস্য ন কশ্চিৎ কর্তুমর্হতি। অন্তবন্ত ইমে দেহা নিত্যসুক্তাঃ শরীরিণঃ অশানিহ প্রমেয়স্য তস্মাজ্যুদ্ধস্য ভারত। যৈনং বেত্তি হন্তারং যশ্চৈनं মন্যতে হতম উভৌ তৌ ন বিজানীতো নায়ং হন্তি ন হন্যতে। ন জায়তে ম্রিয়তে বা কদাচিৎ নায়ং ভূত্বঃ ভবিতা বা ন ভূয়ঃ। অজো নিত্যঃ শাশ্বতোऽয়ং পুরাণো ন হন্যতে হন্যমানে শরীরে। বেদাবিনাশিनं নিত্যং য এনমজমপ্যয়म् কথং স পুরুষः পার্থ কম ঘাতয়তি হন্তিকम्। বাসাংসি জীর্ণানি যথা বিহায় নবানি গৃহ্ণাতি নরः পরাণি তথা শরীরাণি বিহায় জীর্ণানি সংযাতি নবানি দেহি। নৈनं ছিন্দন্তি শস্ত্রাণি নৈनं দহতি পাবকः ন চৈनं ক্লেদয়ন্তাপো ন শোষয়তি মারুতः। অচ্ছেদ্যো হয়মদাহ্যো হয়মক্লেদ্যো শস্য এব চ। নিত্যঃ সর্বগতঃ স্থাণুর চলো হয়ং সনাতনঃ। অব্যক্ত হয়মচিন্ত্য হয়মবিকার্য হয়মুচ্যতে। তস্মাদেবং বেদিত্যৈनं
নানু শোচিতুমর্হসি অথচৈনম নিত্যজাতম নিত্যম বা মন্যসে মৃতম তথাপি তম মহাবাহো নৈনম শোচিতুমর্হসি জাতস্য হি ধ্রুবো মৃত্যুর ধ্রুবম জন্ম মৃতস্য চ তস্মাদপরিহার্যেऽর্থে ন তং শোচিতুমর্হসি অব্যক্তাদীনি ভূতানি ব্যক্তমধ্যানি ভারত অব্যক্তনিধনান্যেব তত্র কা পরিদেবনা আশ্চর্যবৎ পশ্যতি কশ্চিদেন আশ্চর্যবৎ বদতি তথৈব চান্যঃ আশ্চর্যবচ্চৈনমন্যঃ শৃণোতি শ্রুত্যপ্যেনং বেদো ন চৈব কশ্চিৎ দেহি নিত্যমবদ্ধোऽয়ং দেহে সর্বস্ব ভারত তস্মাৎ সর্বাণি ভূতানি ন তং শোচিতুমর্হসি স্বধর্মমপি চাবেক্ষ ন বিকম্পিতুমর্হসি ধর্মাদ্দি যুদ্ধাৎ শ্রেয়ো অন্যৎ ক্ষত্রিয়স্য ন বিদ্যতে যদৃচ্ছয়া চ প্রপন্নম স্বর্গদ্বারমপাবৃতম সুখিনঃ ক্ষত্রিয়াঃ পার্থ লভন্তে যুদ্ধমিদৃশম অথ চেত্তমিমং ধর্ম সংগ্রামং ন করিষ্যসি ততঃ স্বধর্মং কীর্তিং চ হিত্বা পাপমবাপ্স্যসি অকীর্তিং চাপি ভূতানি কথয়িষ্যন্তি দেহব্যয়ম সম্ভাবিতস্য চাকীর্তির্মরণাদতিরিচ্যতে ভয়াদ্রণাদু পরতমংসন্তে তাম মহারথাঃ येषां च तं बहुमतो भुक्ता जास्यसि लाघवम् अवाच्यवादांश्च बहून् वदिष्यन्ति त्वपाहिताः निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसि महीम् तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः सुखदुःखी समे कृत्वा लाभालाभौ जयाजयौ तत युद्धाय युज्यस्व नैवं पापमवाप्स्यसि एषा तेह विहिता सांख्ये बुद्धिर्योगे तीमां शृणु बुद्ध्या युक्त जया पार्थ कर्मबन्धनं प्रहास्यसि नेहाभिक्रमो नाशोऽस्ति प्रत्यवायो न विद्यते स्वल्पमप्यस्य धर्मस्य त्रायतो महतो भयात् व्यवसायात्मिका बुद्धि रेकिह कुरुनन्दन बहुशाखा हनन्ताश्च बुद्धयोः व्यवसायिनाम् यामिमां पुष्पितां वाचं प्रबोधन्तो विपश्चितः वेदवादरतः पार्थ नान्यदस्तीति वादिनः कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदां क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति भोगैश्वर्यप्रसक्तानां त्वयापहृतचेतसां व्यवसायात्मिका बुद्धिः समाधौ न विधीयते त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन निर्द्वन्द्व नित्यसत्त्वस्थो निर्योगक्षेमत् आत्मवान् यावानर्थ उदपाने सर्वतः संक्लुतोदके तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः कर्मण्येवाधिकारस्ति मा फलेषु कदाचन मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्तकर्मणि योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय सिद्धसिद्धः समो भूत्वा समुत्तम योग उच्यते दूरेण हवरं कर्म बुद्धियोगात् धनञ्जय बुद्धौ शरणमन्विच्य कृपणा फलहेतवः बुद्धियुक्तो जहातिह उभे सुकृतदुष्कृते तस्मात् योगाय युज्यस्व योगः कर्मसु कौशलम् कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः जन्मबन्धविनिर्मुक्ताः पदं गच्छन्तो नामयं यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति तदा गन्तासि निर्वेदं श्रुतव्यस्य श्रुतस्य च श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला समाधावचला बुद्धिस्तदा योगमवाप्स्यसि। अर्जुन उवाच
স্থিতপ্রজ্ঞস্য কা ভাষা সমাধিস্থস্য কেশব স্থিতধিः কিং প্রভাসেত কিমাসিত ব্রজেত কিং। শ্রী ভগবান উবাচ প্রজহাতি যদা কামাन् সর্বাन् পার্থ মনোগতাन् আত্মন্যেবাত্মনা তুষ্টঃ স্থিতপ্রজ্ঞস্তদুচ্যতে। দুঃখেষ্বনুদ্বিগ্নমনাः সুখেষু বিগতস্পৃহः वीतरागो भयप्रदः स्थितधीर्मुनिरुच्यते। यः सर्वत्र नभिस्नेहस्तत्तत् प्राप्य शुभं नाभिनन्दति न देष्टि तस्य प्रज्ञा प्रतिष्ठिता। यदा संहरते चायं कूर्महङ्गानिव सर्वशः इन्द्रायणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता। विषया विनिवर्तन्ते निराहारस्य देहिनः रसवर्जं रसोऽप्यस्य परं दृष्टा निवर्तते। यततोऽपि कौन्तेय पुरुषस्य विपश्चितः इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः तानि सर्वाणि संयम्य युक्त आसीत् मत्परः वशिः यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता। ध्यायतो विषयान् पुंसः संस्तेषु पजायते संज्ञात् संजायते कामः कामात् क्रोधः भिजायते क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति। रागोदेशो वियुक्तस्तु विषयानिन्द्रियैश्चरन् आत्मवशैर्विद्धे आत्मा प्रसादमधिगच्छति। प्रसादे सर्वदुःखानां हानिरसोपजायते प्रसन्नचेतसो ह्यासो बुद्धिः पर्यवतिष्ठते। नास्ति बुद्धिर्युक्तस्य न च युक्तस्य भावना न च भावयतः शान्तस्य कुतः सुखम्। इन्द्रियाणां हि चरतां जन्मनोऽनुविधीयते तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि। तस्माज्जस्य महाबाहो निगृहीतानि सर्वशः इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता। या निशा सर्वभूतानां तस्यां जागर्ति संयमी यस्यां जागृति भूतानि सा निशा पश्यतो मुनेः। आपूर्जमानमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति तद्वत् कामाजं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामो कामी। विहाय कामान् यः सर्वान् पुमांश्चरति निःस्पृहः निर्ममो निरहङ्कारः स शान्तिमधिगच्छति। एषा ब्रह्मे स्थितिः पार्थ नैनां प्राप्यो विमुह्यति। स्थितहस्यामन्तकालेऽपि ब्रह्मनिर्वाणमिच्छति। इति श्रीमहाभारते शतसहस्रां संहितायां वैयासिकं भीष्मपर्वणि श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे साङ्ख्ययोगो नाम द्वितीयोऽध्यायः। ॐ तत्सत् ॐ तत्सत् ॐ तत्सत्।